শ্ৰদ্ধাৰকাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই দীক্ষা কোৰ্ছ এনৰোলমেণ্ট আৰু কোৰ্ছ কমপ্লিশ্যন কেনেদৰে কৰিব আৰু এই কোৰ্ছ কমপ্লিট কৰাৰ পিছত আপোনালোকে চাৰ্টিফিকেট কেনেদৰে ডাউনলোড কৰিব এই গোটেইখিনি প্ৰচেছ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ন'টিফিকেশ্যন দেখুৱাই ল'ব বিচাৰোঁ, যিটো ইছ্যু হৈছিলে আমাৰ 24 জুন 2026। ইয়াতে ছাবজেক্টটো আছিল যে ৰিকুৱেষ্ট ফৰ এনৰোলমেণ্ট এণ্ড কমপ্লিশ্যন অফ দীক্ষা কোৰ্ছ অন কাৰ্যভিত্তিক গৱেষণা একশ্যন ৰিচাৰ্চ। এই চিঠিখনৰ মূল কেইটামান পইণ্ট মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, আলোচনা কৰিম অলপ থুলমূলকৈ আপোনালোকে চাব। চিঠিখনত উল্লেখ কৰা মূল এটা বিষয় আছিল যে আমি এইবাৰ কোৰ্ছটো এনৰোল কৰিব লাগিব কাৰ ওপৰত, একশ্যন ৰিচাৰ্চৰ ওপৰত, কাৰ্যভিত্তিক গৱেষণাৰ ওপৰত। এতিয়া একশ্যন ৰিচাৰ্চ মানে কি অলপ আমি জানি লোৱা হওক যে সহজ ভাষাত ক'বলৈ গ'লে একশ্যন ৰিচাৰ্চ হৈছে শিক্ষকসকলৰ নিজৰ বিদ্যালয় বা শ্ৰেণীকোঠাত দেখা দিয়া সমস্যা চিনাক্ত কৰি সেই সমস্যাৰ সমাধান বিচাৰি নিজে কৰা এক প্ৰকাৰৰ গৱেষণা ৰিচাৰ্চ হয়। তাৰপিছৰ পইণ্টটো আছিলে যে এই কোৰ্ছ কোনে কৰিব লাগিব, এই যে এনৰোলমেণ্ট কৰিব দিছে এই কোৰ্ছটো কোনে কোনে কৰিব। SCERT যিখন জাননী প্ৰকাশ কৰিছে এই SCERT জাননীত ধুনীয়াকৈ উল্লেখ আছে যে এই কোৰ্ছ কোনে কোনে কৰিব। নতুনকৈ নিযুক্তি টিচাৰ এডুকেটৰ্ছসকলে কৰিব, যিসকলে আগতে এই কোৰ্ছ সম্পূৰ্ণ কৰা নাই তেওঁলোকে এই কোৰ্ছটো কমপ্লিট কৰিব। ইয়াৰ উপৰিও শিক্ষকসকলকো এই কোৰ্ছত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ ডাইৰেক্ট প্ৰিন্সিপালসকলক অনুৰোধ জনোৱা হৈছে চিঠিখনত। ইয়াৰ পিছত কোৰ্ছৰ সময়সূচী আপোনালোকে চাব যে কোৰ্ছ কেতিয়া এনৰোল কৰিব লাগিব, বেটছ কেতিয়া ষ্টাৰ্ট হ'ব আৰু কেতিয়া বেটছটো এণ্ড হ'ব, গোটেইখিনি ডিটেইলছ আমাৰ এই ন'টিফিকেশ্যনখনত দিয়া আছে। আপোনালোকে চাব কোৰ্ছৰ নামটো আছিলে কেৱল আমি এটা কোৰ্ছে কৰিব লাগিব বৰ্তমানলৈ, যি ন'টিফিকেশ্যনখনত উল্লেখ আছে যে একশ্যন ৰিচাৰ্চ কাৰ্যভিত্তিক গৱেষণা। এই বেটছটো ষ্টাৰ্ট হ'ব 22 জুনৰ পৰা, 22 জুন 2026 পৰা ষ্টাৰ্ট হ'ব বেটছ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি যিবোৰ দীক্ষা কোৰ্ছ আমি কমপ্লিট কৰিছোঁ অলৰেডি, সেই কোৰ্ছবোৰৰ এটা কি থাকে, বেটছ এটা থাকে। ধৰক এটা কোৰ্ছেই দুবাৰ বা তিনিবাৰকৈ বেটছত ষ্টাৰ্ট হয়। যেনেকুৱা ধৰক এইটো বেটছ যে কাৰ্যভিত্তিক গৱেষণা একশ্যন ৰিচাৰ্চৰ ক্ষেত্ৰত এটা বেটছ ষ্টাৰ্ট কৰিছে 22 জুনৰ পৰা। এইটো আৰু ধৰক যদি তেওঁলোকে ইচ্ছা কৰে NCERTয়ে যে আৰু এটা বেটছ আমি ষ্টাৰ্ট কৰিম এইটো বিষয়ৰ ওপৰতে তেওঁলোকে কৰিব পাৰে। তো এইটো বেটছ আমাৰ ষ্টাৰ্ট হ'ব, যিটো আমাৰ কোৰ্ছ ইতিমধ্যে ন'টিফিকেশ্যনখনত উল্লেখ আছে যে কৰিব দিছে যে বেটছ ষ্টাৰ্ট হ'ব আমাৰ 22 জুন 2026 পৰা আৰু এনৰোলমেণ্ট এণ্ড হ'ব আমাৰ 24 জুলাই 2026। 24 জুলাইত আমাৰ এনৰোলমেণ্ট বন্ধ হৈ যাব আৰু 24 জুলাইৰ পিছত এইটো কোৰ্ছত কোনেও এনৰোল কৰিব নোৱাৰিব এইটো বেটছত। তো বেটছ এণ্ড হ'ব আমাৰ 30 আগষ্ট। বেটছটো ষ্টাৰ্ট হ'ল, ধৰক আপুনি কোনো এইটো কোৰ্ছত আপুনি এনৰোল কৰিলে, এনৰোল কৰাৰ পিছত 30 আগষ্টলৈকে এই বেটছটো চলি থাকিব। অৰ্থাৎ 24 জুলাইৰ ভিতৰত এনৰোলমেণ্ট সম্পূৰ্ণ কৰিব লাগিব আৰু 30 আগষ্টৰ ভিতৰত কোৰ্ছ শেষ কৰিব লাগিব। আমি কোৰ্ছটো এনৰোল কৰিলোঁ, এনৰোল কৰাৰ পিছত কোৰ্ছত যিখিনি আমাৰ তথ্য আছে, যিখিনি আমাৰ মডিউলত দিয়া আছে, সেই মডিউল হিচাপে আমি লাহে লাহে আগবাঢ়ি গৈ আমি একেবাৰে কোৰ্ছটো কমপ্লিট কৰিব লাগিব 30 আগষ্টৰ। এফালে চাব আপোনালোকৰ ডেডলাইন এটা বান্ধি দিছে যে 30 আগষ্টৰ ভিতৰত কোৰ্ছটো শেষ কৰিব লাগিব। কিন্তু আমি এনৰোলমেণ্ট ডেটটো চাব, একেবাৰে এনৰোলমেণ্ট ডেটটো প্ৰায় শেষ হোৱাৰ অৱস্থায় যে 24 জুলাই 2026। এনৰোলমেণ্ট আপোনালোকে 24 জুলাইৰ ভিতৰতে কৰিব লাগিব। এই কোৰ্ছ ক'ত কৰিব আপোনালোকে, এই কোৰ্ছটো যে কৰিব দিছে নিশ্চয় এটা ইয়াৰ প্লেটফৰ্ম আছে ক'ত কৰিব আপোনালোকে। ইতিমধ্যে আপোনালোকে দীক্ষা পৰ্টেলত কোৰ্ছ ইতিমধ্যে বহুত কোৰ্ছ আপোনালোকে কমপ্লিট কৰিছে। তো এইবাৰো কি কৰিব, এই কোৰ্ছটো দীক্ষা পৰ্টেলত উপলব্ধ হ'ব, দীক্ষা পৰ্টেলতো উপলব্ধ হ'ব আৰু দীক্ষা যিটো এপছ আছে ইতিমধ্যে আপোনালোকে জানে সেই এপছটোতো কি হ'ব আৰু এটা লিংক তেওঁলোকে ইতিমধ্যে শ্বেয়াৰ কৰিছে আৰু এটা QR কোডো দিছে, মই আপোনালোকক দেখাম। এইটো লিংক আছিলে আমাৰ, এইটো হ'ল লিংক। এই লিংকটোত আপোনালোকে ক্লিক কৰিলে ডাইৰেক্ট আপোনাৰ একশ্যন ৰিচাৰ্চৰ যিটো কোৰ্ছ আছে সেই কোৰ্ছটোত আপোনালোকে এনৰোল কৰিব পাৰিব। তো ইয়াৰ বাবে আমি কি কৰিব লাগিব, দীক্ষাত আমাৰ যিহেতু আগৰ পৰা এটা একাউণ্ট ক্ৰিয়েট কৰা আছে আৰু যিসকলৰ নতুন তেওঁলোকে ক্ৰিয়েট কৰা নাই তেওঁলোকে একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব আৰু যিসকলৰ ইতিমধ্যে ক্ৰিয়েট কৰা আছে তেওঁলোকে নিজৰ নিজৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডেৰে লগ ইন কৰিব লাগিব দীক্ষা এপছটো ইনষ্টল কৰি। এটা কথা আমি জানিব লাগিব যে এই কোৰ্ছ কৰাৰ লাভ কি হ'ব আমাৰ, এই কোৰ্ছটো যে কৰিব দিছে এই কোৰ্ছটো কৰাৰ কিবা লাভ আছে নেকি। মই কেইটামান পইণ্ট আপোনালোকক দেখুৱাইছোঁ যে শিক্ষক হিচাপে পেছাদাৰী দক্ষতা আমাৰ প্ৰফেশ্যনেল স্কিল যদি আমি বৃদ্ধি কৰিব লাগে তেতিয়াহ'লে এই কোৰ্ছটো আমি কমপ্লিট কৰিব লাগিব। বিদ্যালয়ৰ বাস্তৱ সমস্যাৰ সমাধান শিকিব, বিদ্যালয়ত যিবোৰ সমস্যাৰ উদ্ভৱ হয় সেই সমস্যাসমূহ কেনেদৰে সমাধান কৰিম এই সমাধানৰ পথ এই কোৰ্ছ কৰাৰ পিছত আমি জানিম, নতুন কৌশল আমি আয়ত্ব কৰিম, নতুন টিচিং ষ্ট্ৰেটেজি আয়ত্ব কৰিব পাৰিব, ক্লাছৰুম ইম্প্ৰুভমেণ্টত সহায়ক হ'ব, ভৱিষ্যতৰ প্ৰফেশ্যনেল ডেভেলপমেণ্টত উপকাৰী হ'ব। এইখিনি এই কোৰ্ছটো কৰাৰ পিছত আমাৰ লাভ হ'ব। এতিয়া হওক আমাৰ মূল টপিক যে আমি দীক্ষা কোৰ্ছ এনৰোলমেণ্ট আৰু কোৰ্ছ কমপ্লিশ্যন কেনেদৰে কৰিম, আমি কেনেদৰে ষ্টেপ বাই ষ্টেপ আমি ধৰক আমি দীক্ষা এপছটো ইনষ্টল কৰি তাৰপিছত কেনেদৰে আমি আগবাঢ়িম গোটেইখিনি প্ৰচেছ মই আপোনালোকক একেবাৰে চাৰ্টিফিকেট ডাউনলোড কৰালৈকে গোটেইখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব।
এই কোৰ্সটো আপোনালোকে যদি এনৰোল কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰথমে নিজৰ মোবাইলৰ প্লে ষ্টৰত যাব। প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব দীক্ষা বুলি, সাৰ্চ বটনত আপোনালোকে দীক্ষা বুলি সাৰ্চ কৰিব, DIKHA দীক্ষা সাৰ্চ কৰাৰ লগে লগে আপোনালোকে চাব এই লগ থকা এপছ এটা আপোনালোকৰ মোবাইলত শ্ব' কৰিব প্লে ষ্টৰত। তো এই এপছটো আপোনালোকে কি কৰিব, আগতে ইনষ্টল কৰি ল'ব নিজৰ মোবাইলত। মই ইনষ্টল কৰি আছোঁ। দীক্ষা আপোনালোকৰ এপছটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে এইটো অ'পেন মাৰিব, অ'পেনত ক্লিক কৰিব। অ'পেন মাৰাৰ পিছত আপোনালোকৰ প্ৰথমে চাব যে আপোনালোকে এইটো এপছটোৰ পাৰ্মিশ্যন দিব লাগিব, এইটো এলাও ক্লিক কৰিব। এলাও মাৰিলে এতিয়া আপোনালোকৰ লেংগুৱেজ ছিলেক্ট কৰিব আহিব, যিহেতু আমাৰ লেংগুৱেজ এটা ছিলেক্ট কৰিব লাগিব এপছটো আমি যদি চলাব খোজোঁ, তেতিয়াহ'লে মই এতিয়া ইংলিছ ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ পিছত একেবাৰে তলত চাব আপোনালোকে কণ্টিনিউ বুলি এটা অপশ্যন আছে, কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব ইয়াতে দুটা অপশ্যন পাইছে আপোনালোকে, এটা হ'ল নিউ ইউজাৰ আন এটা হ'ল এক্সিষ্টিং ইউজাৰ। এতিয়া চাব নিউ ইউজাৰ কোনবোৰ হ'ব, যিসকলে বৰ্তমানলৈ আমাৰ দীক্ষা এপছটোত কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, আৰু যিসকলে আগতে দীক্ষা এপছটোত আপোনালোকে ইনষ্টল কৰিছিল কিন্তু আপোনালোকে একাউণ্ট এটা ক্ৰিয়েট কৰিছে, তো তেওঁলোকে হ'ব এক্সিষ্টিং ইউজাৰ। তো যিহেতু মোৰ একাউণ্ট আছে, মই এক্সিষ্টিং ইউজাৰত ক্লিক কৰিম, আৰু যাৰ একাউণ্ট নাই তেওঁলোকে নিউ ইউজাৰ বুলি ক্লিক কৰি তেওঁলোকে এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব আগতে। মই এক্সিষ্টিং ইউজাৰ হওঁ, তো মই এক্সিষ্টিং ইউজাৰত মই ক্লিক কৰিম। ইয়াতে মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আপোনালোকৰ সন্মুখত খোল খাব। এতিয়া চাব আপোনালোকৰ ইমেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰ, একাউণ্টটো আপোনালোকে যি ইমেইল এড্ৰেছ বা মোবাইল নাম্বাৰে আপোনালোকে কৰিছিলে সেই ইমেইল এড্ৰেছ নহ'লে মোবাইল নাম্বাৰটো আৰু পাছৱৰ্ডটো ইয়াতে মাৰিব দিব। যিসকলে ইতিমধ্যে ধৰক দীক্ষা এপছত আপোনালোকে লগ ইন কৰিছিলে, একাউণ্ট কৰিছিলে, কিন্তু বৰ্তমান আপোনালোকৰ পাছৱৰ্ডটো মনত নাই, তেওঁলোকৰ কাৰণে মই এটা কথা কৈ আছোঁ, তেওঁলোকে এই ফৰগট পাছৱৰ্ডটো মাৰি আপোনালোকে পাছৱৰ্ডটো ৰিছেট কৰি ল'ব পাৰিব। ফৰগট পাছৱৰ্ডটো মাৰাৰ লগে লগে চাব কি অপশ্যন আহে। মই ফৰগেট পাছৱৰ্ডটো মাৰি দেখুৱাইছোঁ। ফৰগেট পাছৱৰ্ড মাৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব। চাব ইয়াতে ৰিকভাৰ একাউণ্টত এইটো ৰিকভাৰ একাউণ্ট, আপোনাৰ একাউণ্ট যে আছে সেইটো ৰিকভাৰ কৰিবলৈ আপুনি ফৰগেট পাছৱৰ্ড মাৰিব। যিহেতু আপোনালোকে ইতিমধ্যে দীক্ষা এপছটোত কোৰ্চ কমপ্লিট কৰিছিলে, তো ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ মাৰিব, মোবাইল নাম্বাৰ আৰু তলত আপোনাৰ নামটো, সম্পূৰ্ণ নামটো এণ্ট্ৰি কৰিব। কৰাৰ পিছত আপোনালোকে নেক্সট যিটো অপশ্যন আছে এই নেক্সট অপশ্যনত ক্লিক কৰিব। আপোনালোকে নেক্সট ইয়াতে আপোনালোকৰ ইমেইল এড্ৰেছ, ইমেইলটো মই যিহেতু মোবাইল নাম্বাৰটো মই কি কৰিছোঁ ব্লাৰ কৰি ৰাখিছোঁ আৰু নেমটো মই ব্লাৰ কৰিছোঁ। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব। নেক্সট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি মোবাইল নাম্বাৰ ইয়াতে লাষ্ট 4 ডিজিট শ্ব' কৰিব আৰু ইমেইল এড্ৰেছৰ প্ৰথম আৰু শেষৰ লাষ্টকেইটা শ্ব' কৰিব। আপোনালোকে ইয়াৰ যিকোনো এটা অপশ্যন চুজ কৰিব। ধৰক আপোনালোকৰ মোবাইল নাম্বাৰ OTP বা ইমেইলৰ OTP দি আপোনালোকে পাছৱৰ্ডটো ৰিছেট কৰিব, তো যিকোনো এটা আপোনালোকে ইয়াতে ছিলেক্ট কৰিব। ধৰক মই মোবাইল নাম্বাৰৰ OTPৰে মই পাছৱৰ্ডটো ৰিকভাৰ কৰিম, মই কি কৰিম ইয়াতে মোবাইল নাম্বাৰটো মই ছিলেক্ট কৰিলোঁ। কৰাৰ পিছত তাৰপিছত তলত এটা অপশ্যন চাইছে গেট OTPত আপোনালোকে ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ লগে লগে এইটো চাব মোৰ মোবাইলত OTP আহিছে, মই OTPটো ইয়াতে মই কি কৰিম এণ্ট্ৰি কৰিম। এণ্ট্ৰি কৰাৰ পিছত আকৌ মই ছাবমিট কৰিম। OTPটো মাৰাৰ পিছত আপোনালোকে ছাবমিট OTPত ক্লিক কৰিব। ছাবমিট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ নেক্সট এটা পেজ খোল খাব। ইয়াতে চাব অপশ্যন আছে যে ৰিছেট ইউৰ পাছৱৰ্ড। এতিয়া আপোনালোকে নিউ পাছৱৰ্ড এটা নিজে ক্ৰিয়েট কৰি ল'ব পাৰিব। নিউ পাছৱৰ্ড দিব, সেই পাছৱৰ্ডটো আপোনালোকে কনফাৰ্ম কৰিবলৈ আন এটা কনফাৰ্ম পাছৱৰ্ড দিব। ছেম আপোনালোকে নিউ পাছৱৰ্ড যিটো বনাব ছেম কনফাৰ্ম পাছৱৰ্ড সেইটো আকৌ আপোনালোকে তলত টাইপ কৰিব। কৰাৰ পিছত তলত যে অপশ্যন চাইছে ৰিছেট বুলি অপশ্যন, এই ৰিছেট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পাছৱৰ্ডটো ৰিছেট হৈ যাব। তাৰপিছত আপোনালোকে সেই লগ ইন অপশ্যনত ক্লিক কৰি আপোনালোকে লগ ইন কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে এই লগ ইন যিটো আমাৰ ইণ্টাৰফেচ আছে লগ ইন, এইটোত আপোনালোকে ক্লিক কৰিব। এই লগ ইনত এতিয়া লগ ইন আহিব। এতিয়া লগ ইনত আপোনালোকে মোবাইল নাম্বাৰ আৰু যি পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিলে সেই পাছৱৰ্ডটো এতিয়া এণ্ট্ৰি কৰিব। কৰাৰ পিছত আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ লগ ইন হৈ যাব। এতিয়া আপোনালোকৰ লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন উইণ্ড'জ দেখা পাব আপোনালোকে। ইয়াতে আপোনালোকে কোৰ্চ ইয়াতে বিচাৰি আপোনালোকে নাপাব, যিহেতু আগত যি কোৰ্চ আপোনালোকে কমপ্লিট কৰিছে সেই কোৰ্চবোৰ ইয়াতে শ্ব' কৰিব। এইফালে চাব কোৰ্চবোৰ ইয়াতে শ্ব' কৰি আছে। এইবোৰ কোৰ্চ আপোনালোকে ইতিমধ্যে কৰিছে।
তাৰপিছত এতিয়া এইবাৰ দীক্ষা এপছটোত এটা নতুন সংযোজন কৰিছে আপোনালোকে চাব যে এই কোৰ্ছ যদি আপুনি এনৰোল কৰিব বিচাৰে তেতিয়াহ'লে আমি ইয়াতে আন এটা এপছ আমি ইনষ্টল কৰিব লাগিব সেইটো একেবাৰে তলত চাব আপোনালোকে দীক্ষা কোৰ্ছেছ এই দীক্ষা কোৰ্ছেছত আপুনি ক্লিক কৰিব লাগিব দীক্ষা কোৰ্ছেছত ক্লিক কৰাৰ পিছত আপুনি আন এটা এপছ দীক্ষা কোৰ্ছেছ এপছ বুলি আছে সেইটো প্লে ষ্টৰত গৈ আপুনি ইনষ্টল কৰিব লাগিব মই কোৰ্ছত ক্লিক কৰি দেখুৱাইছোঁ আপোনালোকক কোৰ্ছত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত চাব এতে কি আহিছে যে ইনষ্টল দীক্ষা কোৰ্ছেছ এইটো আমি প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিব লাগিব তো এইটো মই ইনষ্টল দীক্ষা কোৰ্ছেছ ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে এতে চাব মোক প্লে ষ্টৰলৈ লৈ আহিছে আৰু ইয়াতে মই দীক্ষা কোৰ্ছেছ এপছটো মই ইনষ্টল কৰি ল'ম এইটো ইনষ্টল কৰাৰ পিছত আপোনালোকে অপেনত ক্লিক কৰিব অপেনত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিহেতু ইতিমধ্যে দীক্ষাত আপোনালোকে লগইন কৰিছে তো ইয়াতে আপোনালোকে আকৌ নেক্সট লগইন কৰিব নালাগে এনেকুৱা ধৰণৰ উইন্ডোজ আপোনালোকৰ খোল খাব এতে চাব এটা অপশ্যন দেখা পাব লগইন উইথ দীক্ষাত যেহেতু আমি লগইন কৰিছোঁ এতে দ্বিতীয়বাৰ লগইন কৰিব নালাগে আমি কেৱল এইটো অপশ্যনত ক্লিক কৰিম লগইন উইথ দীক্ষা এতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমাৰ কোৰ্ছবিলাক এতিয়া আহি যাব আমাৰ দীক্ষা যিবোৰ কোৰ্ছ আছে এই যে চাব দীক্ষা কোৰ্ছেছ আহি যাব এতিয়া চাব দীক্ষা কোৰ্ছেছ আহি গ'ল এতিয়া এই যে আপোনালোকে যেহেতু নতুন এনৰোল কৰিব এক্সপ্ল'ৰ কোৰ্ছেছ বুলি এটা অপশ্যন আছে আপোনালোকৰ মোবাইলত তলত আহিব পাৰে ৰাইট ছাইডত এক্সপ্ল'ৰ কোৰ্ছেছত আমি ক্লিক কৰিম আমাৰ যিমানবোৰ কোৰ্ছ আছে বৰ্তমানলৈ এইবিলাক কোৰ্ছত আপোনালোকে এনৰোল নকৰিব কেৱল একশ্যন ৰিচাৰ্চ আপোনালোকে বিচাৰিব তলফালে স্ক্ৰল ডাউন কৰি একশ্যন ৰিচাৰ্চৰ নামৰ এটা কোৰ্ছ আছে একশ্যন ৰিচাৰ্চ নামৰ এতিয়া চাব আপোনালোকে দেখা পাইছে একশ্যন ৰিচাৰ্চ এই কোৰ্ছটো আপোনালোকে বিচাৰি বাহিৰ কৰিব কৰাৰ পিছত আপোনালোকে তলত এনৰোল নাও অপশ্যনত ক্লিক কৰিব এনৰোল নাও বুলি এটা অপশ্যন পাব আপোনালোকে তলে মই যেহেতু এনৰোল কৰিছোঁ এনৰোল নাওত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ কোৰ্ছটো এনৰোল হৈ যাব এনৰোল হোৱাৰ পিছত আপোনালোকে তাৰপিছত যাব আপোনালোকে মাই লাৰ্ণিং এইফালে দেখা পাইছে মাই লাৰ্ণিঙত যাব লাৰ্ণিঙত যোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ একশ্যন ৰিচাৰ্চ যিটো আপোনালোকৰ কোৰ্ছ এইটো চাব তো যে কাৰ্যভিত্তিক গৱেষণা একশ্যন ৰিচাৰ্চ এণ্ড হ'ব কিমান তাৰিখে ইয়াতে লিখা আছে আপোনালোকে চাব যে 30 তাৰিখত চাব 30 ছেপ্টেম্বৰ 2026 শেষ হ'ব মই যেহেতু এনৰোল কৰিছোঁ 24 তাৰিখ হ'ল আমাৰ লাষ্ট ডেট এনৰোল কৰাৰ 24 জুলাই এই 24 জুলাইত আমি কি কৰিব লাগিব লাষ্ট ডেট হয় এইটো একশ্যন ৰিচাৰ্চ যিটো আমাৰ কোৰ্ছ হয় এইটো আমি এনৰোল কৰিব লাগিব কৰাৰ পিছত আমি 30 ছেপ্টেম্বৰলৈ এইটো কৰিব পাৰিম তো ইয়াৰ পিছত আপোনালোকে একশ্যন ৰিচাৰ্চ যিটো এনৰোল কৰিলে কৰাৰ পিছত কোৰ্ছটো কেনেকৈ কমপ্লিট কৰিব মই আপোনালোকক দেখুৱাইছোঁ ইয়াতে আপোনালোকে কোৰ্ছৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই যে আপোনালোকৰ এবাউট দ্য কোৰ্ছেছ গোটেইখিনি তথ্য এটা আহি যাব পাঠ্যক্ৰমৰ অৱলোকন তাৰপিছত মডিউল 1 মডিউল 2 মডিউল 3 এনেদৰে গোটেইখিনি আহি যাব যোৱাৰ পিছত আপোনালোকৰ একেবাৰে তলত চাব মূল্যায়ন এটা অপশ্যন আছে মূল্যায়ন আহি যাব আপোনালোকৰ কুইজ থাকিব এইবিলাক কৰাৰ পিছত শেষত আপোনালোকে কোৰ্ছটো কমপ্লিট হৈ যাব কমপ্লিট হোৱাৰ পিছত আমি কি কৰিম এটা চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিম এই চাৰ্টিফিকেটটো ডাউনলোড কৰি আপোনালোকে থৈ দিব বৰ্তমান যেহেতু মই কোৰ্ছ এনৰোল কৰিছোঁ কিন্তু কমপ্লিট কৰা নাই ইয়াতে 0% আমাৰ কমপ্লিট দেখুৱাই চাব ইয়াতে 0% কমপ্লিট হৈছে আপুনি এটা মডিউল কমপ্লিট কৰিব লাহে লাহে এইটোৰ পাৰ্চেণ্টটো বাঢ়ি গৈ যেতিয়া 100% কমপ্লিট হৈ যাব তেতিয়া আপোনাৰ কোৰ্ছটো কমপ্লিটেড হৈ যাব আৰু আপুনি তেতিয়া এটা চাৰ্টিফিকেট পাব এই কোৰ্ছটো কমপ্লিট কৰাৰ পিছত আপোনাৰ ইয়াতে ফিনিশ কোৰ্ছেছ যে আছে ইয়াতে সেই কোৰ্ছটো একশ্যন ৰিচাৰ্চৰ কোৰ্ছটো আহি যাব আৰু ইয়াতে এটা অপশ্যন দেখা পাব শেষত যে ডাউনলোড চাৰ্টিফিকেট বুলি অপশ্যন আছে সেই চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি থৈ দিব তো এনেকৈ আপোনালোকে দীক্ষা এপছটোত আপোনালোকে এনৰোল কৰি আপোনালোকে কোৰ্ছ কমপ্লিট কৰিব আৰু কোৰ্ছ কমপ্লিট কৰাৰ পিছত আপোনালোকে এটা চাৰ্টিফিকেট পাব সেই চাৰ্টিফিকেটটো ডাউনলোড কৰি থৈ দিব সকলো শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এইটো বাধ্যতামূলক হৈ কৰিব লাগিব তো আপোনালোকে দেৰি নকৰি তাড়াতাড়ি 24 তাৰিখ যেহেতু আমাৰ লাষ্ট ডেট 24 তাৰিখৰ ভিতৰত আপোনালোকে এনৰোলটো কৰি থোৱাৰ পিছত আপোনালোকে লাহে লাহে কোৰ্ছটো 30 ছেপ্টেম্বৰলৈ কৰিব পাৰিব তো ধন্যবাদ থাকিল ছাৰসকললৈ লগ পাম আন এটা ভিডিঅ'ত